নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। নিশা গুৱাহাটীৰ গেমছ ভিজিলেন্সৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা। চকুৰ পলকতে তীব্ৰবেগী ডাম্পাৰে প্ৰাণ ল'লে স্বামী স্ত্ৰীৰ। প্ৰথমে স্কুটিত খুন্দিয়াই আৰু তাৰ পিছত আন এখন বাহনক খুন্দিয়াই ডাম্পাৰখনে উত্তেজিত ৰাইজে বন্ধ কৰি দিয়া ৰাষ্ট্ৰীয় ঘাইপথ। ডাম্পাৰৰ লগতে চালকজনক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। ইউটাৰ্ণ লোৱাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। আজি ঘোষণা নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ইতিমধ্যে এই কথা স্পষ্ট কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 10 এপ্ৰিল বৃহস্পতিবাৰে মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব পাৰে বুলি প্ৰকাশ পাইছিল যদিও সেই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাছিল। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ জমি আৰু সমাৰ নামৰ দুটা জনগোষ্ঠীৰ মাজত ভূমি বিবাদৰ ফলত উত্তেজনা বৃদ্ধি পাইছে। সম্প্ৰদায়ৰ পতাকা উত্তোলনক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পিছতে কিছু অঞ্চলত জাৰি কৰা হৈছে কাৰফিউ। সান্ধ্য আইনত অত্যাৱশ্যকীয় সেৱাৰ বাবে ৰেহাই দিয়া হৈছে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। ট্ৰাম্পৰ শুল্ক নীতিক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক আলোচনা অব্যাহত আছে। দুয়োপক্ষই সাম্ভাব্য চুক্তিৰ দিশত কাম কৰি আছে বুলি খবৰ প্ৰকাশ পাইছে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটান্সৰ মাজত কালি অনুষ্ঠিত হয় IPL 2025ৰ 23 সংখ্যক মেচ। সন্ধিয়া 7:30 পৰা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এই মেচখন। ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে 58 ৰানত জয়লাভ গুজৰাট টাইটান্সৰ। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। নকাব আৰু বোৰখা সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কিৰ্গিস্তান চৰকাৰে। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি দেশখনৰ চৰকাৰে নকাব আৰু বোৰখাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত চলিব উচ্ছেদ, য'ত ভঙা হ'ব অসম গণ পৰিষদৰ কাৰ্যালয়। ইতিমধ্যে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই অগবলৈ জাননী জাৰি কৰিছে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। পশ্চিমবংগত কাৰ্যকৰী নহয় ৱাকফ আইন। কলকাতাত নৱকাৰ মহামন্ত্ৰ দিৱসৰ জইন কাৰ্যসূচীৰ সময়ত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক কয় যে মই জানো যে আপোনালোকে ৱাকফ বিষয়ক লৈ দোষী, কিন্তু বিশ্বাস ৰাখক যে বংগত কোনো বিভাজন আৰু শাসন নাথাকিব। বংগৰ বাৰ্তা জীয়াই থাকক আৰু জীয়াবলৈ দিয়ক। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ। বুধবাৰে আনুষ্ঠানিকভাৱে ঘোষণা হ'ল বিজেপিৰ প্ৰাৰ্থীৰ নাম। 397খন জিলাত পৰিষদৰ 318টা নিৰ্বাচন খেলিব বিজেপিয়ে। অগপ RHJMC আৰু গণশক্তিৰ সৈতে মিত্ৰতাৰে খেলিব নিৰ্বাচন।